কি ৰাঘৱ চাদ্দা কি যে হৈ গ'ল। এসময়ত তেওঁ আনক সমালোচনা কৰিছিল তীক্ষ্ণ ভাষাৰে, কিন্তু তেওঁ আজি নিজেই বিজেপিত যোগদানৰ পাছত সহ্য কৰিব নোৱাৰা হৈ পৰিল সমালোচনা, ইটিকিং বা যিসমূহ ব্যংগাত্মক সেয়া পোষ্ট। বিজেপিত যোগদানৰ পাছত এইগৰাকী ৰাঘৱ চাদ্দাক সামাজিক মাধ্যমত কুকুৰে কাঁইট নোখোৱা গালি পাৰিছিল আৰু ইনচাল্টো কৰিছিল একাংশই, আৰু তাকে লৈ একাংশ সমালোচকৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল ৰাঘৱ চাদ্দা। আনকি তেওঁৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ সংখ্যা 14 মিলিয়নৰ পৰা 25 লাখ কমি গৈছিল আৰু 12.3 মিলিয়ন পাইছিলগৈ। বিজেপিত যোগদান কৰাৰ পাছতেই এই কাণ্ড হৈছিল। আনকি জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠেই দেখুৱাই দিছিল কেনেকৈ ফেক ফলোৱাৰ্ছে ইনষ্টাগ্ৰামৰ কমি যোৱা ফলোৱাৰ্ছৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল ৰাঘৱ চাদ্দাই। দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ৰাজনৈতিক দলৰ মিত্ৰতা, শাসন ব্যৱস্থা, নীতি আদিৰ পৰিৱৰ্তনক লৈ কৰা ধেমালি বা কৌতুক ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ। গতিকে ৰাজহুৱা জীৱনত থকা ব্যক্তিসকলে ব্যংগাত্মক সমালোচনা লাভ কৰাটো তেওঁলোকৰ বৃত্তিৰ এক প্ৰয়োজনীয় আৰু অপৰিহাৰ্য দিশ, আৰু তেওঁলোকে এইটো গ্ৰহণ কৰিব লাগে বুলি আদালতখনে বিজেপিৰ সাংসদ ৰাঘৱ চাদ্দাক কয়। ৰাজ্যসভাত আম আদমি পাৰ্টিৰ উপ দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁ বিজেপিত যোগদান কৰিছিল, আৰু ইয়াৰ পিছতে তেওঁৰ ভাৱমূৰ্তিক ম্লান কৰিবলৈ ভুৱা, সমল বা ডিপ ফেক আৰু বিকৃত ভিডিঅ' ব্যৱহাৰ কৰি এটা পৰিকল্পিত অভিযান চলোৱা বুলি অভিযোগ তুলি ৰাঘৱ চাদ্দাই দাখিল কৰিছিল এখন আবেদন আদালতত, আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে, আৰু তেওঁৰ এই আপত্তিজনক সমলসমূহ আঁতৰাবলৈ দাবী জনাইছিল। ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদে মত প্ৰকাশ কৰে যে চাদ্দাই প্ৰত্যাহ্বান জনোৱা 52টা পোষ্টৰ বেছিভাগেই মূলতঃ তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত আৰু ৰাজনৈতিক অনুগত্য সলনি কৰাৰ সৈতে জড়িত আছিল। ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয়, অভিযোগ উত্থাপিত বেছিভাগ মানহানিকাৰক সমলেই চাদ্দাৰ ৰাজনৈতিক ক্ষেত্ৰৰ সিদ্ধান্তসমূহৰ ব্যংগাত্মক প্ৰকাশ যেন লাগে, আৰু এনে সিদ্ধান্তই একে সময়তে প্ৰশংসা আৰু সমালোচনা দুয়োটাকে আকৰ্ষণ কৰাটো স্বাভাৱিক। অৱশ্যে আদালতে চাদ্দাক লক্ষ্য কৰি লোৱা AI যিসমূহ জেনেৰেটেড ভিডিঅ' আছিল সেইসমূহ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাবৰ বাবে নিৰ্দেশ দিয়ে। আদালতৰ মতে এই পোষ্টবোৰ প্ৰথম দৃষ্টিতে অশালীন আৰু অশ্লীল প্ৰকৃতিৰ আছিল, যিবোৰ নিৰীহ ব্যংগাত্মক কৌতুকৰ পৰিসৰৰ বাহিৰত পৰে। প্ৰথম অৱস্থাত চাদ্দাই নিজৰ আবেদনত তেওঁৰ ব্যক্তিত্বৰ অধিকাৰ বা যি পাৰ্চনেলিটি ৰাইটছ সেয়া সুৰক্ষিত কৰাৰো দাবী জনাইছিল, যাতে তেওঁৰ ব্যক্তিত্বৰ কোনো দিশ বিনা অনুমতিত ব্যৱহাৰ, প্ৰতিলিপি, অপপ্ৰয়োগ বা অনুকৰণ যাতে কৰিব নোৱাৰে। কিন্তু আদালতে পৰ্যবেক্ষণ কৰে যে এই আবেদনখন কোনো প্ৰকাৰে চাদ্দাৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ সৈতে সম্পৰ্কিত নহয়। আদালতে এই সন্দৰ্ভত কয়, এইটো সুপ্ৰতিষ্ঠিত যে এজন ব্যক্তিৰ ব্যক্তিত্বৰ অধিকাৰে তেওঁৰ ছবি, নাম, সাদৃশ্য থকা বা ব্যক্তিত্বৰ অন্যান্য বৈশিষ্ট্যৰ বাণিজ্যিক ব্যৱহাৰ নিয়ন্ত্ৰণ আৰু সুৰক্ষিত কৰাৰ অধিকাৰক সূচায়, যাৰ পৰা বাণিজ্যিক লাভালাভ অৰ্জন কৰিব পৰা যায়। আৰু পৰৱৰ্তী সময়ত আদালতৰ প্ৰশ্নৰ উত্তৰত চাদ্দাৰ অধিবক্তাই কয় যে তেওঁৰ ব্যক্তিগত অধিকাৰ সম্পৰ্কীয় দাবীসমূহৰ ওপৰত জোৰ বাৰু নিদিয়ে, আৰু ইয়াৰ পৰিৱৰ্তে কেৱল মানহানিৰ বিষয়টোহে উত্থাপন কৰিব, আৰু সেই অনুসৰি আদালতে চাদ্দাই চিহ্নিত কৰা সমলসমূহ মানহানিকৰ হয় নে নহয় সেয়া পৰীক্ষা কৰে, আৰু চিহ্নিত সমলসমূহ পৰীক্ষা কৰাৰ পাছত আদালতে পৰ্যবেক্ষণ কৰে যে যিকোনো ৰাজনৈতিক দলৰ ৰাজনীতিবিদৰ যিকোনো কাৰ্যই সৰ্বসাধাৰণ ৰাইজ বা প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত সমালোচনাৰ সৃষ্টি কৰিব পাৰে বা ক্ষোভ তথা হুলস্থুলৰ সৃষ্টি কৰিব পাৰে, যিটো কেতিয়াবা ব্যংগাত্মক কৌতুকৰ ৰূপত প্ৰকাশ পাব পাৰে। ন্যায়াধীশ প্ৰসাদে লগতে কয়, অৱশ্যে
ইয়াৰ বাবেই এনে সমল স্বয়ংক্ৰিয়ভাৱে আপত্তিজনক বা মানহানিকাৰক হৈ নপৰে। পুনৰাবৃত্তিৰ মূল্য দি হ'লেও ক'ব লাগিব যে ক্ষমতাৰ আসনত থকা ৰাজহুৱা ব্যক্তিসকলে ব্যংগাত্মক কৌতুকৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। আৰু অপ্ৰীতিকৰ হ'লেও এয়া তেওঁলোকৰ বৃত্তিৰ এক প্ৰয়োজনীয় আৰু অপৰিহাৰ্য অংগ বা দিশ। আদালতৰ এই ৰায়টোৰ পাছতে এটা কথা পুনৰ এবাৰ প্ৰমাণিত হৈছে যে ৰাতিটোতে দল বাগৰিবলৈ বা আপোনাৰ বক্তব্য সলাবলৈ যিমান সহজ বা মিঠা, সুযোগ বুজি আপোনাক সমালোচনা কৰিবলৈ সাজু হৈ থকা মিমাৰসকলৰ সমালোচনা সহ্য কৰাটো সিমানেই তিতা। চমুকৈ ক'বলৈ গ'লে মাননীয় ন্যায়াধীশে বৰ ধুনীয়াকৈ বুজাই দিলে যে ৰাজনীতি কৰিবলৈ আহিছে যেতিয়া অলপ হাঁহিবলৈ আৰু অলপ হাঁহিয়াতৰ পাত্ৰ হ'বলৈও প্ৰথমে শিকি লোৱা। অলপ কথাতেই ক্ষুণ্ণ বা ক্ষুব্ধ হ'ব নালাগে। এনেকুৱা ধৰণৰ মিম প্ৰস্তুত হৈ আছিল আগতে, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।